Hello everyone, মই ধ্ৰুৱশ্ৰীৰাজ খোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ এক্সেল এডুকেশ্যনৰ তৰফৰ পৰা। আৰু এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ সমান্তৰ প্ৰগতি যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ কেইটামান কোৱেশ্চন লৈ আহিছোঁ। SSLC 2026ৰ কাৰণে বহুত বেছি দৰকাৰী হয়। তোমালোকে ভিডিঅ'টো চাই যাবা আৰু সহজ প্ৰশ্ন একেবাৰে টান প্ৰশ্ন নহয়। আৰু এই চেপ্টাৰটো তোমালোকে জানাই যে ইয়াত দুটাই মেইনলি আমাৰ কি আছে ফৰ্মুলা আছে, সেই দুটা ফৰ্মুলা এপ্লাই কৰি আমি কোৱেশ্চনছবোৰ কৰিব লাগিব। একেবাৰে সহজ হয়, আগৰ কিছুমান ধাৰণা লাগিব ইয়াত এপ্লাই কৰোঁতে, প্ৰব্লেমবোৰ সলভ কৰোঁতে, কিন্তু ইমান টান বুলি চেপ্টাৰটো মই নাভাবোঁ। গতিকে তোমালোকে চাই যাবা। আৰু আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে SSLC 2026ৰ কাৰণে, সেই হোৱাটছএপ গ্ৰুপটোত তোমালোকে জইন হ'ব পাৰিবা। আমাৰ ডেছক্ৰিপশ্যন বক্সত, এই ভিডিঅ'টোৰ যিটো ডেছক্ৰিপশ্যন বক্স আছে তলত, তাত আমি আমাৰ হোৱাটছএপ গ্ৰুপটোৰ লিংক দি থৈছোঁ। তোমালোকে তাত গৈ পেলাই জইন কৰি ল'ব পাৰিবা আৰু তাত তোমালোকে বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰো পাই থাকিবা। তাত MCQ কিছুমানো দি থকা হয়, তোমালোকে তাৰ আনচাৰ্ছ দিব পাৰিবা। গতিকে তাত সেই গ্ৰুপটো জইন কৰাৰ পাছত তোমালোকৰ গ্ৰুপটোৰ পৰা যথেষ্ট লাভ হ'ব বুলি আমি আশা কৰিছোঁ আৰু ভাবোঁ। বহুতে অলৰেডি জইন কৰিলে, তেওঁলোকে কুৱেশ্যনছ আৰু MCQ তেনেকুৱা ধৰণৰ বস্তুবোৰ পাই আছে। কিছুমান এক্সপ্লেনেটৰী কুৱেশ্যন আছে, যিখিনি কুৱেশ্যনৰ উত্তৰ সহজতে কৰিব নোৱাৰি, তেনেকুৱা কুৱেশ্যনবোৰৰ যিবোৰ উত্তৰ হয় সেই উত্তৰবোৰ আমি ষ্টেণ্ডাৰ্ড ফৰ্মত তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে তাত চাব পাৰিবা। এতিয়া ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে যদি জইন কৰা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই তোমালোকে তাত যিটো হোৱাটছএপ গ্ৰুপ আছে, লিংক আছে, সেই লিংকটোত ক্লিক কৰি জইন কৰি লোৱা। তাৰপিছত তোমালোকে ভিডিঅ'টো কণ্টিনিউ কৰিবা। এতিয়া মই আজিৰ ক্লাছটোৰ যিটো ফাৰ্ষ্ট কুৱেশ্যনটোলৈ যাবলৈ চেষ্টা কৰোঁ। সেই কুৱেশ্যনটো হৈছে এইটো 5, 8, 11, তাৰপিছতে কি আছে 5, 8, 11, 14 এই প্ৰগতি এটা দি থোৱা আছে। এই প্ৰগতিটোৰ দশম পদটো উলিয়াব লাগে। প্ৰগতিটোৰ প্ৰথম পদটো চাই লওঁ। প্ৰথম পদ আছে 5, দ্বিতীয় পদ কি দি থোৱা আছে A2 হৈছে 8। তেতিয়াহ'লে কমন ডিফাৰেঞ্চ সাধাৰণ অন্তৰটো তোমালোকে উলিয়াব পাৰিবা। সেইটো হৈছে 8 - 5 = 3, সকলোৱে জানা। তাৰপিছতে উলিয়াব লাগিব দশম পদ, মানে A10 = কি আহিব, A প্লাছ কিমান দি আহিব, 9 দি আহিব। A মানে অলৰেডি আমি জানো 5 হয়, আৰু 9 × D কৰিলে পাই যাম 9 × 3, চ' 27 + 5, তেতিয়া আমাৰ ৰিজাল্টটো ওলাব 32। গতিকে ইয়াত যিটো প্ৰগতি দি থোৱা আছে, সেই প্ৰগতিটোৰ দশম পদটো হৈছে 32। একেবাৰে সহজ এটা কুৱেশ্যন, আৰু উত্তৰটো তোমালোকে পাইছা অপশ্যন A, প্ৰথম অপশ্যনটোতে পাই গ'লা। এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাবলৈ আমি চেষ্টা কৰোঁ। দ্বিতীয় প্ৰশ্ন, বেছি সময় লৈ নাথাকোঁ তোমালোকৰ। দ্বিতীয় প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰোঁ। এটা সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল দি থোৱা আছে 3n² + 4n, আৰু সাধাৰণ অন্তৰ 6 দি থোৱা আছে। প্ৰগতিটোৰ প্ৰথম পদটো উলিয়াব লাগে। একচুৱেলি এই প্ৰশ্নটো একো টান নহয় ক'বলৈ গ'লে। প্ৰথম nটা পদৰ যোগফল দি থোৱা আছে, মানে Sn দি থোৱা আছে। Sn = কি হয় জানা, 3n² + 4n। এইটো প্ৰশ্নতে আমাক দি থৈছে ধুনীয়াকৈ, হয়নে? এতিয়া প্ৰগতিটোৰ প্ৰথম পদটো S1ৰ পৰা উলিয়াব পাৰোঁ, সেইটো তোমালোকে মনত ৰাখিবা। nতম পদলৈকে যদি যোগফল দি থোৱা থাকে, তেতিয়াহ'লে প্ৰথম পদটো কিন্তু S1এই হয়, মানে A = S1। গতিকে ইয়াত nৰ সলনি 1 বহাই দিলে হৈ গ'ল। 3 × কি আহিব, 1² + 4 × 1। তো 3 × 1² অবভিয়াছলি দিছ উইল বি 3, এণ্ড +4 যেতিয়া কৰিবা তোমালোকে কি পাই যাবা, 7 পাবা। গতিকে এই প্ৰশ্নটোৰ আমাক সুধিছিলে কি, প্ৰগতিটোৰ প্ৰথম পদটো ওলাই আছে, সেইটো হৈছে 7। সাধাৰণ অন্তৰ আমাৰ কোনো প্ৰয়োজনেই নাই। সাধাৰণ অন্তৰটো দিয়াৰ কোনো প্ৰয়োজন নাই। এইটো এনেই দি থোৱা আছে, তোমালোকে যাতে বস্তুটো বেছি কমপ্লিকেট কৰি পেলাই ভাবা, সেইটো কাৰণেহে দি থোৱা হৈছে। কিন্তু আমি এইটোৰ পৰাই nৰ ভেলু যেতিয়া 1 বঢ়াই দিম, তেতিয়া আমাৰ ৰিজাল্টটো আমি পাই যাম। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰোঁ। ইয়াৰ পাছৰ যিটো প্ৰশ্ন আছে সেইটোলৈ যাবলৈ চেষ্টা কৰিম। তাত চাবা তোমালোকে এটা APৰ D = -4 দি থোৱা আছে, n = দি থোৱা আছে 7, আৰু an = 4 দি থোৱা আছে। তেন্তে স্মল a ৰ মান উলিয়াবলৈ কৈছে। কি কি দি থোৱা আছে তোমালোকে ভালদৰে চাই লোৱা। D দি থোৱা আছে, D = -4, n ৰ ভেলু দি থোৱা আছে which is 7, তাৰপাছতে an দি থোৱা আছে, an = 4। an ৰ ফৰ্মুলাটো ডাইৰেক্টলি তোমালোকে লিখি ল'বা। an ৰ ফৰ্মুলাটো লিখি ল'বা, a প্লাছ, এইটো জানাই তোমালোকে, a + n - 1 হোল ইনটু d, আৰু ইকুৱেল টু কি থাকিব, ইয়াত 4 থাকিব। আননোন বস্তুটো a হয়, আমি a ৰ মান উলিয়াব লাগে। চ' উই হেভ টু ফাইণ্ড দ্য ভেলু অফ a। তো a আমি ৰাখিব লাগিব। বাকী n ৰ ভেলু আমাক দি থোৱা আছে 7 বুলি, 7 - 1 6 হ'ব। আৰু এইফালে d ৰ ভেলুটো -4 দি থোৱা আছে, 6 × -4 ইকুৱেল টু, তো a - 6 × -4 মানে -24 আহিব। এইফালে 4 আছে,
আৰু -24 ইফালে যেতিয়া যাব তেতিয়া তোমালোকে জানাই আৰু ওলাই গ'ল অলৰেডি a equal to 28 so the value of a is 28 আৰু সেইটো কোনটো অপচনত আছে অপচন D আছে so D is the correct option for this question after that we will move to the next question question number 4 প্ৰগতিটো দি থোৱা আছে সমান্তৰ প্ৰগতিটো ধুনীয়াকৈ দি থোৱা আছে -29 -26 -23 61 লৈকে দি থোৱা আছে মানে নাম্বাৰবোৰ যদি চোৱা ক্ৰমান্বয়ে নিগেটিভৰ পৰা বাঢ়ি বাঢ়ি গৈ আছে পজিটিভ 61 পালে প্ৰগতিটোৰ কোনটো পদ 16 হেতু শুনিছে এটা প্ৰগতিটোৰ কোনটো পদ 16 সোধাৰ লগে লগে আমি ইনো প্ৰগতিটো দিয়া থাকিলে তোমালোকে এটা কাম কৰিবা প্ৰথম পদ আৰু সাধাৰণ অন্তৰ এইকেইটা বস্তু উলিয়াই লবা লাগেই প্ৰথম পদ কিমান হয় -29 সাধাৰণ অন্তৰ d ইকুৱেল টু কিমান হ'ব -26 ৰ পৰা মাইনাস কৰিব লাগিব -29 so this will be +29 -26 কৰিলে পাই যাবা 3 d ভ্যালুটো 3 ওলালে খালি কে নম্বৰ পদটো 16 হেতু সুধিছে ধৰি লম আমি an equal to 16 কি হয় নাজানো so a মানে 29 খালি -29 দেই এটা মই লিখি লৈছো খেলি মেলি হ'ব ফৰ্মুলাটো লিখি লৈছো আগতে ফৰ্মুলাটো জানাই তোমালোকে a plus n minus 1 whole into d which is equal to 16 so the value of a value to -29 লিখিলো n or value to আমি গম নাপাও n minus 1 তেনেকৈ ৰাখিম into d d value to কিন্তু 3 পাইছো ৰাখি থলো ইফালে কি আছে 16 আছে 29 ইফালে -29 ইফালে গলে প্লাস হ'ব এইখিনি কৰিব লাগিব আৰু 29 + 16 আৰু ইফালে 3 into থাকিব n minus 1 29 + 16 29 + 16 যেটা কৰিবা 29 + 16 6 15 5 উকলিব 1 so this will be 45 পালা n minus 1 equal to 45/3 3 to ফালে ইনটু আছে ফালে ডিভাইড হ'ব 15 আৰু n ৰ ভ্যালুটো তেতিয়া কি ওলাব বাপে 16 নম্বৰ পদটো 16 হয় 16 নম্বৰ পদটো যদি 16 হয় এই অপচন কেটাৰ ভিতৰত কোনটো অপচন হ'ব তোমালোকে গম পাইছে অপচন B is the correct option ঠিক আছে তাৰ পাছতে আমি যাও 5 নম্বৰ প্ৰশ্নলৈ question number 5 AP এটা দি থোৱা আছে সংখ্যাৰ ক্ৰমটো এটা AP হয় না নহয় এটো লিখব AP হয় না নহয় AP হয় এটো AP নহয় বুলি দি থোৱা আছে চাও এতিয়া কি হয় ইয়াত যদি তোমালোকে -6 ৰ পৰা -10 মাইনাস কৰা -6 -10 তোমালোকে পাই যাবা 4 -2 ৰ পৰা -6 মাইনাস কৰা তেতিয়াও পাই যাবা তোমালোকে 4 আকৌ 2 ৰ পৰা -2 মাইনাস কৰা তেতিয়াও পাই যাবা তোমালোকে 4 অৰ্থাৎ সাধাৰণ অন্তৰ কিন্তু ইয়াত একেই আছে যদি সাধাৰণ অন্তৰ একেই আছে তেতিয়া হলে এটো এটা কি সমান্তৰ প্ৰগতি হ'ব হয় না আৰু ইয়াত আমাক সমান্তৰ প্ৰগতি হয় দি থোৱা আছে তিনিটাত এটা নহয় দি থোৱা আছে এতিয়া ইয়াত দিয়াখিনিৰ পৰা আমি সমান্তৰ প্ৰগতি হয় বুলি গম পাইছো গতিকে ডি অপচনটো ইনো নহয় তাৰ পাছতে চালো সাধাৰণ অন্তৰ 4 ওলাইছে এতিয়া সাধাৰণ অন্তৰ 4 ইয়াতটো নাই ওলোৱা ইয়াত -4 ওলাইছে তাত কিন্তু 4 ওলাইছে ইয়াত AP হয় বুলি কৈছে ইয়াত 4 সাধাৰণ অন্তৰ বুলি কৈছে গতিকে প্ৰশ্নটোৰ বাবে কাৰেক্ট অপচন হ'ব অপচন B তো তাত অপচন B কি কোৱা হৈছে এটো এটা AP হয় লগতে ইয়াত সাধাৰণ অন্তৰটো কি হয় D হয় সৰি 4 হয় ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাবলৈ চেষ্টা কৰো সুন্দৰ প্ৰশ্ন এটা AP ৰ A15 - A11 = 48 প্ৰগতিটোৰ সাধাৰণ অন্তৰ হৈছে A15 - A11 যেটো আছে A15 - A11 which is equal to 48 বাকিখিনি আমি কৰিবলৈ চেষ্টা কৰো A15 মানে হৈছে A plus কিমান দি জানাই এটো 14 দি হয় আৰু A11 মানে হৈছে A plus 10 দি খালি 10 দি তো মই এটা যেহেতু ইয়াৰ আগত মাইনাস আছে তো মাইনাস কৰিয়া লিখিছো এফালে থাকিলে 48 so A minus A cancel গুচি গল 14 minus 10 d কৰিলে আমি পাই যাম 4d which is equal to 48 so the value of d will be equal to 48 divided by 4 4 to ইয়াত ইনটু হৈ আছে ইফালে গলে ডিভাইড হ'ব 48/4 কৰিলে আমি কিমান পাই যাম 12 পাই যাম so the value of d is 12 আছে নে ইয়াত আছে অপচন A so option A is the correct option তাৰ পিছতে আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাবলৈ চেষ্টা কৰো এটো শেষ প্ৰশ্ন হ'ব আজিৰ
এই প্ৰশ্নটো চাওঁ এটা এপিৰ প্ৰথম পদ -2 আৰু সাধাৰণ অন্তৰ দিয়া আছে -2 তেতিয়াহ'লে এপিটোৰ প্ৰথম 4টা পদ হ'ব প্ৰথম পদ দিয়া আছে -2 সাধাৰণ অন্তৰ দিয়া আছে -2 তো প্ৰথম পদ পাই গলো দ্বিতীয় পদ পাবলে প্ৰথম পদৰ লগত সাধাৰণ অন্তৰ যোগ কৰিব লাগিব হয়নে কি পাম -4 তৃতীয় পদ পাবলে দ্বিতীয় পদৰ লগত সাধাৰণ অন্তৰ যোগ কৰিব লাগিব -4 প্লাস -2 কৰিলে আমি পাই যাম -6 তেনেকৈ লাষ্টৰটো পাই যাম -8 এটা পদ কেইটা চোৱা -2 -4 -6 and -8 -2 -4 -6 -8 অপশন সি ইজ দ্য কাৰেক্ট অপশন ইয়াত 4টা পদ আমি যিকেইটা উলিয়ালো কেইটাই লিখা আছে তোমালোকে এতিয়া এই প্ৰশ্নকেইটাটো একেবাৰে সহজ আছিলে টান নহয় নিশ্চয় তোমালোকে বুজি পালা যদি বুজি পাইছা যদি তোমালোকে এইকেইটা মই কৰাৰ আগতেই কৰিব পাৰিছা তেতিয়াহ'লে বহুত ভাল কথা যদি পাৰিছা তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যে মই এইখিনি পাৰিছো ইয়াতকে হাৰ্ড কোৱেশ্চনছ আৰু আনি থাকিম আজি আকৌ ভিডিঅ' আপলোড হ'বলৈ আছে এইখিনি হৈ থাকিব তোমালোকে জাস্ট আমাৰ ভিডিঅ'বোৰ চাই যাবা আৰু আগতেই কৈছো ভিডিঅ'টোৰ আৰম্ভণিটো কৈছিলো যে আমাৰ যেটো WhatsApp গ্ৰুপ আছে সেই WhatsApp গ্ৰুপটো তোমালোকে জয়েন হ'ব পাৰিবা তোমালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন সেকশনত গৈ পেলাই আমাৰ WhatsApp গ্ৰুপৰ লিংকটো যেহেতু তাত দি থোৱা আছে তাত গৈ তোমালোকে জয়েন কৰিব পাৰিবা আৰু ভিডিঅ' আহি আছে তোমালোকে চাই থাকিবা এক্সেল এডুকেশ্যনৰ পৰা তোমালোকক আকৌ এবাৰ ধন্যবাদ